সাৱধান অসমবাসী আকৌ হ'ব মুখলধাৰ বৰষুণ 40-50 কিলোমিটাৰ বেগত ধুমুহা কি আগজাননী দিলে বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যজুৰি সতৰ্কবাণী আজি ৰাজ্যৰ বহু জিলাত ইয়েলো এলাৰ্ট জাৰি কৰাৰ লগতে কেইবাখনো জিলাত জাৰি কৰা হৈছে ৰেড এলাৰ্ট বৰষুণ কমিলেও বান কমা নাই গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত গুৱাহাটীৰ বিভিন্ন অঞ্চল এতিয়া পানীৰ তলত জমৰ যাতনা ভুগিবলগীয়া হৈছে কৃত্ৰিম বানত আক্ৰান্ত অঞ্চলসমূহৰ বাসিন্দাসকলে আজি পুৱাৰ ভাগত ৰ'দ ওলাইছিল যদিও পুনৰ গুৱাহাটীত আৰম্ভ হৈছে বৰষুণ আজিৰ দিনটোত ৰাজ্যত কেনে হ'ব বতৰ কি আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই শুকুৰবাৰে সদৰি কৰা তথ্য অনুসৰি আজি ৰাজ্যৰ বহু জিলাত ইয়েলো এলাৰ্ট জাৰি কৰাৰ লগতে কেইবাখনো জিলাত জাৰি কৰা হৈছে ৰেড এলাৰ্ট আজিৰ দিনটোত চিৰাং বঙাইগাঁও তামুলপুৰ বৰপেটা বাক্সা আৰু বজালী জিলাত ৰেড এলাৰ্ট জাৰি কৰা হৈছে এই জিলাকেইখনৰ দুই এঠাইত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে নলবাৰী উদালগুৰি আৰু দৰং জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট এই জিলাকেইখনত দুই এঠাইত প্ৰবল বৰষুণৰ লগতে বিজুলী ঢেৰেকনিৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে লগতে বতাহৰ গতিবেগ প্ৰতি ঘণ্টাত 40ৰ পৰা 50 কিলোমিটাৰ হোৱাৰ সম্ভাৱনা আছে ধুবুৰী মানকাছাৰ বিশ্বনাথ লখিমপুৰ আৰু ধেমাজি জিলাত কোনো সতৰ্কবাণী জাৰি কৰা হোৱা নাই তাৰ বাদে বাকি সকলো জিলাত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট জাৰি কৰা জিলাসমূহত দুই এঠাইত প্ৰবল বৰষুণৰ লগতে বিজুলী ঢেৰেকনি হোৱাৰ সম্ভাৱনা আছে লগতে বতাহৰ গতিবেগ 40ৰ পৰা 50 কিলোমিটাৰ হোৱাৰ সম্ভাৱনা আছে দুই এখন জিলাত বজ্ৰপাতৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে এই সকলোবোৰ তথ্য বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা জাৰি কৰা হৈছে নিউজ ডেস্ক ৰিপোৰ্ট নিউজ জেড আছাম